এইয়া কি বনাইছে বক 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 উতলি আছে ভিডিঅ'টো চালে গম পাব মই কি বনাইছোঁ এই শাকবিধ বনাব লৈছোঁ আজি যিহেতু এতিয়া 36 গৰম হৈ আছে বৰ্তমান দুপৰীয়া সময়ত আৰু ইমান গৰমত টেঙা খাই ভাল লাগে হয় নাই এইবিধ কি টেঙা বাৰু আপোনালোকে চিনি পাইছেনে আৰু লগত এয়া মই ৰান্ধিম চন্দা মাছ নিমখ আদি লৈ লৈছোঁ এইবিধ হৈছে মধুসোলেং মই ঘৰতে লগাই লৈছোঁ এই ঘৰতে লগোৱাৰ পিছত কিন্তু প্ৰথম খাম দেই এইখিনি ঘৰৰে যেটো বেছি হোৱা নাই শাকখিনি কিয় বা হোৱা নাই সেইখিনি গম নাপাওঁ আৰু দেই ঠাইখিনিয়ে কিবা সাৰ পোৱা নাই নে কি নাজানো গতিকে এই শাকবিধ খাই বহুত ভাল লাগে গৰমত যিটো টেঙা হয় এইখিনি শাক গতিকে চাই থাকক মই কেনেকৈ বনালোঁ আৰু এয়া মিঠাতেল দিলোঁ মাছখিনি ভাজি ল'ম মাছখিনি দি দিলোঁ মাছখিনি ভাজাৰ কাৰণে কি দেখাম এনেদৰে মাছখিনি ভাজি দিওঁ তেতিয়া খাই দিছোঁ আৰু সেইখিনি তেলতে পাঁচফোৰণ শুকান কৰি এতিয়া শাকখিনি দি দিলোঁ লৰাই দিলোঁ এইখিনি শাক লগে লগে কমি যায় এই আলু দুটা মই বইল কৰি লৈছোঁ আলুখিনি এইটো কাৰণে দিছোঁ ডাঠ হ'ব আৰু আঞ্জাখন মই দুজনমান থকা নমাইছোঁ দেই ভুজিয়া এটা গলি ভুজিয়া এটা গলি গ'লে চুকা শাকৰ নিচিনা এইখিনি শাক বনাবলৈ ভাল লাগে নিমখ দিলোঁ লগতে হালধি এতিয়া পানী দি দিম লগে লগে কিন্তু এই শাকখিনি সিজিবলৈ দেৰি নালাগে দেখি শাকখিনি গলিয়ে গ'ল অকণমানে যিহেতু এতিয়া মাছখিনি দি দিম উতল আহিছে যিহেতু অলপ অলপকৈ এই আঞ্জাখন খাই খুবেই সোৱাদ হয় গৰমত বিশেষকৈ আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল এইয়া বক বককৈ উতলি আছে দেই এইখন আঞ্জা যে খাবলৈ যে সোৱাদ যে হয় ইমান ভাল লাগে এই গৰমত যিসকলে খাইছে তেওঁলোকে জানে যিসকলে নাই খোৱা খাই চাব দেই বিৰাট ভাল হয় মই আপোনালোকক কৈছোঁ নহয়